যেহেতু তুমি দুটাকৈ ছাবজেক্টত 1 নম্বৰ পাবলৈ সক্ষম হৈছা হয় আজি ফলাফল ঘোষণা হৈছে তাত মই 600 নম্বৰৰ ভিতৰত মই 546 নম্বৰ লাভ কৰিছোঁ 91% হয় তাতে সমাজ বিজ্ঞান আৰু কম্পিউটাৰ সায়েন্সত 100 নম্বৰ লাভ কৰিছোঁ আৰু 6টা বিষয়ৰ ভিতৰত 5টাত লেটাৰ মাৰ্ক লাভ কৰিছোঁ এতিয়া আপোনাৰ মেথছত নহ'ল হেতু গম পাব আৰু সবে কিয় হোৱা নাই প্ৰশ্নকাকত টান আহিছিলে কিতাপ আহিছিলে মানে সেই ধৰণে আমাৰ প্ৰিপাৰেচন হোৱা নাছিলে কাৰণ যদি আমি গম পালো হয় মেথডটো কেনেকুৱা হ'ব তেতিয়াহ'লে আমি নিশ্চয়কৈ সেইমতে কাম কৰিলো হয় এতিয়া আগলৈকে কি পৰ্যায় কি কৰিব বুলি ভাবিছা আগলৈকে যিয়ে নহওক মুঠতে ভাল কাম কৰিব লাগে যি মানে সমাজখনত এটা ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰে ভাল ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰে সেইটোৱে মানে এতিয়া ৰিজাল্টৰ কাৰণে মই ৰখি আছিলোঁ এতিয়া চাওঁ কি কলেজত কি কৰা হয় কি ষ্ট্ৰীম লৈ পঢ়িবা বুলি ভাবিছা আৰু ছায়েন্সে লৈ পঢ়োঁ নেকি চাই আছোঁ আৰু এতিয়া ধৰা ক'বলৈ গ'লে তোমালোকৰ যেতিয়া আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আহিছিলা ৰিজাল্ট পঢ়াৰ কাৰণে নে কি নাই মানে আগৰ পৰা প্ৰিপেৰেশ্যন কৰা হ'লে আৰু ভাল হ'ল হয় এইটো জনা কথা এতিয়া প্ৰি টেষ্টৰ যেতিয়া ৰিজাল্ট দিলে তেতিয়া মানে গাত লাগিল যে পঢ়িলে পাৰিম আৰু পঢ়িব লাগিব নহ'লে মানে ভাল নহ'ব কেছটো ভাল নহ'ব তাৰপিছতে পঢ়িলোঁ মানে সময়খিনি ভালকৈ ইউটিলাইজ কৰিলোঁ তাৰপিছতে আজি এয়া ফলাফল দিছে মানে সুখী বুলিয়ে ক'ব লাগিব ঘণ্টা বুলি ইমান নাই মানে চাইছিলোঁ যে মানে দিনৰ যিখিনি সময় সেইখিনি সময় ভালকৈ ইউটিলাইজ কৰা মানে শুই উঠাৰ পৰা সেইখিনি সময় তেতিয়া ব্ৰেইনত বেলেগ কথা ইমান নাথাকে মানে যিটোত ফ'কাছ কৰোঁ সেইটোত মানে ভালকৈ হয় সেইটোৱে মেইন কথা শিক্ষাৰ্থীৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা বা অভিভাৱকৰ পৰা কেনেদৰে সঁহাৰি পাইছা পৰীক্ষাৰ সময়খিনিত শিক্ষক-শিক্ষয়িত্ৰীসকলে যথেষ্ট আমাৰ কেয়াৰ লৈছিলে মানে সদায় ফোন কৰি সোধে মানে কিবা যদি আমাৰ নুবুজা আছে খোলোচা হোৱা নাই মানে তেওঁলোকক সুধিবলৈ কয় তাকে আমিও তেনেদৰে কোঅপাৰেট কৰিছিলোঁ আৰু হয় আমাক আৰু তেনেদৰে অভিভাৱকসকলেতো নিশ্চয় সদায় থাকেই সঁহাৰি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.